হৈছে আপুনিও আহি সপৰিয়াল উপস্থিত হৈছে আৰু অসমীয়া ভাষা প্ৰস্তুত কৰিব। এইটো আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ। এই স্কুলখনতে মই ভোট দিওঁ, মোৰ পৰিয়ালে ভোট দিয়ে। আজিও আমি পৰিয়ালৰ সৈতে আহিছোঁ, আমি ভোট দিছোঁ আৰু গণতান্ত্ৰিক যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিছোঁ। নিয়ম অনুযায়ী আজি অন্য কথা ক'ব নাপায়, নোৱাৰে। মইতো আৰু সেই তেখেত নহয় যে নিয়ম কানুন নামানো, গতিকে মই নিয়ম কানুন মানিছোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে মোৰ পৰিয়ালটো সহ যে আমি ইয়াত ভোট প্ৰদান কৰিছোঁ। অসমত বিবেক ভোট না আবেগৰ ভোট কৰিব? বিবেক, আবেগ, ৰাইজ, এইবাৰ ইলেকশ্যন হৈছে ৰাইজ ভাৰ্চেছ সেইজন। ইয়াত কোনো অন্য দল নাই। জুবিন গাৰ্গ আজি থাকাহেঁতেন আমাৰ ইমান কষ্ট নহ'লহেঁতেন। গতিকে ৰাইজৰ লগত তেখেতৰ ৰাজনৈতিক যুদ্ধ, নিশ্চয়কৈ ৰাইজ জয়ী হ'ব। আজিতো বেলেগ কথা একো ক'বলগীয়া নাই, অকল এই গণতন্ত্ৰীৰ যোনটো এটা উৎসৱত চবকে মই অনুৰোধ কৰিছোঁ যে আহি পেলাই নিজৰ গণতান্ত্ৰিক অধিকাৰ ভোটদান কৰক আৰু আমাৰ চামগুৰিবাসী ৰাইজৰ হৈ আৰু গোটেই অসমত যে চবে ভোট দিব আহক আৰু ভাল এখন চৰকাৰ আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।